কি ভাল ৰিজাল্ট এটা কৰিব কিন্তু ভাল ৰিজাল্টেই কৰিবলৈ গৈ আছিলে আৰু আমি বিচাৰিও আছিলোঁ যেনে ধৰণে তেনেকৈ কৰিবলৈ গৈ আছিলে সেবাৰ গাফিলতিৰ কাৰণে আজি অংকুৰ বৰাৰ ৰিজাল্টটো বেয়া দেখাই গৈছে এবসেন্ট দেখাইছে সেইটো কি কাৰণে হ'বলৈ পালে সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ নিশ্চয় আপোনালোকে গম পাইছে মই আমাৰ পৰিয়ালৰ মাজৰ পৰাই বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ গৈ আছে কিন্তু আজি ভিডিঅ'টো এটা বেলেগ ধৰণৰ ভিডিঅ' বুলি এইটো কাৰণে ক'বলৈ গৈ আছোঁ যেটো নেকি ভিডিঅ' মই নিদিয়াকৈ থাকিব নোৱাৰিলোঁ আপোনালোকৰ মাজলৈ সেই গতিকে কৈছোঁ এটা বেলেগ ভিডিঅ' আৰু এই ভিডিঅ'টো নিশ্চয় আপোনালোকে চালে গম পাই গৈ থাকিব সকলোখিনি বলক তেনেহ'লে এই ভিডিঅ'টো হৈ গ'ল HSLC ৰিজাল্ট দি গ'ল আৰু ৰিজাল্ট দিয়াৰ পিছত সকলোৱে ভালকৈ পাছ কৰিবলৈ মন যায় আৰু সকলো ভালদৰে উত্তীৰ্ণও হৈছে কিন্তু অংকুৰ বৰাই প্ৰত্যেকটো ছাবজেক্টতে 70%তকৈ অধিক পাইছে আৰু তেওঁ সমাজ বিজ্ঞান ছাবজেক্টটো দিয়াৰ পিছতো এবসেন্ট দেখুওৱা হৈছে আজি আপোনালোকক ক'বলৈ গৈ আছোঁ যিজন ল'ৰা অংকুৰ বৰা সেই অংকুৰ বৰা ল'ৰাজনৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ আৰু অংকুৰ বৰা ল'ৰাজনৰ ৰিজাল্ট এবসেন্ট আহিছে যিজন ল'ৰাই ইমান ভাল এটা ৰিজাল্ট কৰিব বুলি আমি ভাবি আছিলোঁ বা আমি অপেক্ষা কৰি আছিলোঁ আৰু সেই তেওঁ পঢ়িছিলে মিছাৰ সন্দীপনী জুনিয়ৰ ছেকেণ্ডাৰী স্কুলত পঢ়িছিল অংকুৰ বৰা ল'ৰাজন অতি মৰমৰ আছিলে আৰু আমাৰ ভাল ৰিজাল্ট এটা কৰিবলৈ আমি ভাবিছিলোঁ সি ভাল ৰিজাল্ট এটা কৰিব কিন্তু ভাল ৰিজাল্টেই কৰিবলৈ গৈ আছিলে আৰু আমি বিচাৰিও আছিলোঁ যেনে ধৰণে তেনেকৈ কৰিবলৈ গৈ আছিলে সেবাৰ গাফিলতিৰ কাৰণে আজি অংকুৰ বৰাৰ ৰিজাল্টটো বেয়া দেখাই গৈছে এবসেন্ট দেখাইছে সেইটো কি কাৰণে হ'বলৈ পালে যেটো নেকি ৰিজাল্ট সকলোৱে আশা কৰি আছিলে ভাল এটা ৰিজাল্টৰ বাবে আৰু তেওঁ বহুত সাম্য বহুত নম্ৰ ভদ্ৰ আৰু সেই কাৰণে সেই অংকুৰ বৰাৰ হৈ মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ সেবাৰ যি গাফিলতি হৈছিলে বা তেওঁলোকে যেনে ধৰণে বহিখিনি নিৰীক্ষণ কৰিব লাগিছিলে যদি তেওঁলোকে নিৰীক্ষণ কৰাত ক'ৰবাত গণ্ডগোল আছে এতিয়াও আমি বিচাৰি আছোঁ অতি সোনকালে তেওঁক যাতে এটা ভাল ৰিজাল্ট দিয়ে আৰু বহুত দিন নলগাই যাতে তেওঁ এই বছৰটো যাতে নষ্ট হৈ নাযায় এই বছৰটোতে তেওঁ এডমিশ্যন লৈ যাতে ভৱিষ্যতলৈ আগুৱাই যাব পাৰে অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু সেবাৰ কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে অংকুৰ বৰাৰ ৰিজাল্টটো অতি সোনকালে দিয়ে যাতে আৰু ভৱিষ্যতে এনেকুৱা কোনো যাতে হ'বলৈ নিদিয়ে আৰু ভৱিষ্যতে ল'ৰা ছোৱালীবোৰৰ লগত যাতে কোনো হেতালি নেখেলে এনেধৰণৰ হেতালি খেলি ভৱিষ্যত জীৱনবোৰ যাতে ধ্বংস হৈ নাযায় তাৰে অনুৰোধ জনাইছোঁ আৰু মোৰ ফালৰ পৰা অংকুৰ বৰাক মই ধন্যবাদ জনাইছোঁ আহিবলগীয়া ৰিজাল্টটোলৈ তেওঁ যিদৰে অপেক্ষা কৰি আছে ধৈৰ্য সহকাৰে তেনেকৈ ধৈৰ্য ধৰি থাকক আৰু ভাল ৰিজাল্টটো আহক আৰু তেখেতসকল হ'ল বহুত দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী যিহেতু আমি সদায় পাই আছোঁ আৰু নম্ৰ ভদ্ৰ বুলি আপোনালোকক কৈছোঁৱেই সেই গতিকে আপোনালোকক কৈছোঁ যে ৰিজাল্টটো ভালকৈ দিয়ে যাতে অংকুৰ বৰাই পৰীক্ষা দিছিলে কিন্তু এবসেন্ট নাছিলে সেইটো আমি সম্পূৰ্ণভাৱে জানো আৰু যদি ক'ৰবাত তেওঁ এবসেন্ট হোৱা দেখুৱাইছে সেবাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু সেইটো সকলোখিনি তথ্য যোগাৰ কৰা হৈছে ইতিমধ্যে যোগাৰ কৰি সেবাৰ কাৰ্যালয়লৈ যোৱা হ'ব আৰু তাত গৈ সকলোখিনি দেখুওৱা হ'ব তাৰপিছত আপোনালোকে সকলোৱে নিৰীক্ষণ কৰিব ভালদৰে নিৰীক্ষণ কৰি পেলাই তেওঁ ৰিজাল্টটো ভালদৰে দিয়ক আৰু তেওঁ যাতে এইটো বছৰ নষ্ট হৈ নাযায় আৰু সেইটোৱে মই মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ